আপোনালোকক এটাই কথা আহ্বান জনাম আমি মাটিৰ বিষয়টো আলোচনা কৰিছো যে মাটিৰ বিষয়ে কিমান মাটি কাৰ দখলত আছে আমি আলোচনা কৰিছো কেতিয়াবা আপোনালোকে এই বছৰ মেডিকেলৰ এডমিশন লিষ্টখন চাব যে আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফট হৈ আছে whether it is a soft power or hard power আজি যদি আপোনালোকে দেখে অসমত যদি এই IIM আহিব 500 কোটি টকাৰ কাম হ'ব এই কামত কন্ট্ৰাক্টৰ জনহে অসমীয়া হ'ব ধৰি ললো বাকি গোটেই নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জিয়া অসমীয়া নাথাকে তাৰমানে ইকনমি ইজ চেঞ্জিং ফাষ্ট যদি অসমত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ হৈছে the entire labor component is shifting medical যদি ৰিজাল্ট চাই জেনাৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল সিট নাই তাৰ মানে এটো কাকো খট্টুত আমি কোৱা কথা নহয় কোনোবাই ভাল কৰিছে আমি ভাল পাম কিন্তু এইটো এটা অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা আৰু ফৰ দ্যাট মেটাৰ বৰাকটো ইভেন বেংগলী মানুহখিনিৰ পৰা the power is shifting whether it is a soft power or hard power and এনেকুৱা যদি হৈ থাকে এদিন অসমত অসমীয়া মানুহখিনি will be completely loser হেকানে মই কাকো কাজিয়া কৰিব কোৱা নাই মই পঢ়িব কৈছো মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো কালি মই সতিয়াত ভাষণ দিওতে কাকো কাজিয়া কৰিব কোৱা নাই যে ধাক্কা মাৰক মই কৈছো ভাল কৰি পঢ়ক মানৱ সম্পদ এটা নিৰ্মাণ কৰক মাটি বাৰী উচ্ছেদ ই এটা কম্পোনেন্ট আৰু এটা কম্পোনেন্ট হৈছে যে যেটো সফট পাৱাৰ বুলি কয় এখন ৰাজ্যৰ যেটো মেজৰিটি কমিউনিটি তেওঁলোকৰ হাতত সফট পাৱাৰটো থাকে কৰ্ণাটকৰ সফট পাৱাৰ ইজ উইথ দা কানাডিয়ান পিপল কানাডা পিপল মহাৰাষ্ট্ৰত সফট পাৱাৰ ইজ উইথ দা মাৰাঠী পিপল বেংগলত সফট পাৱাৰ ইজ উইথ দা বেংগলী পিপল গুজৰাটত সফট পাৱাৰ ইজ উইথ দা গুজৰাটী পিপল বাট অসমত দা মোষ্ট ক্ৰিটিকেল পাৰ্ট হৈছে যে সফট পাৱাৰটো ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিছে যেটো যে আমি অসমীয়া that soft power is যে অসমত মাঝে মাঝে সমুজ্জল ভট্ট ডাঙৰী এটা শব্দ কৈ থাকে অসমীয়াৰ প্ৰভুত্ব থাকিব সো লাইনটোলৈ মই এগ্ৰি নকৰো কিন্তু হসা প্ৰভুত্ব মানে কি soft power will be in your hand but today medical university cotton university hostel postgraduate the main soft power is no longer with the people of Assam অসমীয়া মানুহৰ হাতত নাই soft power শিক্ষা সংস্কৃতি ক্ৰীড়া soft power means everything computer soft power means everything গতিকে মই কালি সতিয়াত অসমীয়া মানুহক আহ্বান জনাইছিলো যে আপোনালোকে মানৱ সম্পদটো নিৰ্মাণ কৰক নহলে কম্পিটিশনত আপোনালোক নাথাকিব আজি ধৰক এই পৰিস্থিতিটো হল তাৰ বাবে ৰাজনীতিভাৱে আমি পঢ়াশুনা কৰা নাইতো আমাৰ ইয়াত ৰাজনীতি কি আছে কোনোবাই ডক্টৰ পঢ়িবৰ কাৰণে 2 বছৰ মাথা মাৰি পঢ়ি আছে আমি পঢ়া নাই গতিকে ইয়াত ৰাজনীতিৰ কথাটো আহা নাই দ্যাট ওয়াজ যে এটা মানে কি বুলি কয় এটা বৌদ্ধিক আছিল কালি এটা কোনো কাৰো ওপৰত শত্ৰুত আমি কৰা স্পিচ নাছিল অসমীয়া মানুহক মই এটা কি কয় আত্মদৰ্শন কৰোৱাইছিল যে অসমতে আমি মাটিও হেৰুৱাইছো শিক্ষাও হেৰুৱাইছো শিক্ষা যদি হেৰুৱাইছো দুদিন পিছত চাকৰিও হেৰুৱাম নিৰ্মাণ শ্ৰমিক হেৰুৱাইছো গতিকে আমি কেনেকে অসমত আমি কেনেকে অকলখৰীয়া হৈ গৈ আছো অসমীয়া মানুহখিনি কালি মই এটা অকেজনটো যেহেতু ডাঙৰ অকেজন আছিল আৰু ইয়াত কোনো শত্ৰুত আমি নাই কাৰো প্ৰতি ভেদভাৱ নাই এজন অসমীয়া হিচাপে মই মোৰ উদ্বেগৰ কথাখিনি শেয়াৰ কৰিছো
নহয় ইয়াত শিফটিং আমাৰতো অসমীয়া মানুহ বুলি ক'লে যিকোনো এখন নিৰ্মাণ শ্ৰমিকত যাওক এটাও অসমীয়া ল'ৰা নাপায় মোৰ একো ষ্টেপ নাই ইয়াত মাত্ৰ মই কি কৰিব পাৰো মই একো কৰিব নোৱাৰো মই মাত্ৰ জনাব পাৰো আপোনালোকে কথা যিখিনি ক'ব সাহস নকৰে মই কথাখিনি ৰাখিছো কিন্তু মইতো আৰু গৈ ফ্লাইঅভাৰত কাম নকৰো ইয়াত গভৰ্ণমেণ্টৰ কোনো ৰোল নাই ইয়াত গভৰ্ণমেণ্টে কি কৰিব পাৰে ইয়াত এটা আৰে স্কিল লেবাৰৰ ইনষ্টিটিউট খুলিলেওতো তাতো পঢ়িবৰ কাৰণে অসমীয়া ল'ৰা যাব লাগিব ইভেন যি স্কিল ইনষ্টিটিউট আমি কৰিছো তাতোতো আমাৰ ল'ৰা পঢ়িব যোৱা নাই আপোনালোকে ITI বিলাকত যাব অসমীয়া ল'ৰাটো তাত নাই গতিকে মই মেডিকেল কলেজো খুলিছো মেডিকেল কলেজত আমাৰ ল'ৰা নাই গতিকে মই অসমীয়া মানুহখিনিক এটা দৃষ্টি আকৰ্ষণ কৰিছো যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি আঁতৰি গৈ আছো মই কাকো হিংসা কৰা নাই তেওঁলোকে প্ৰতিযোগিতা কৰি পাইছে শ্ৰম কৰি পাইছে কাৰো ওপৰত কোনো বিশেষ ভাৱ নাই কিন্তু অসমীয়া মানুহে যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আঁতৰি 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 গৈ আছো দ্যাট ইজ এ মেটাৰ অফ কনচাৰ্ণ যিহেতু চতিয়া অসমীয়া মানুহৰ এটা অভিকেন্দ্ৰ সেইকাৰণে তাত মই কথাখিনি উল্লেখ কৰিছো ইট ৱাজ নট এবাউট পলিটিক্স এইটো এটা চৰ্চা বৌদ্ধিক চৰ্চা এটা মইনো কি গুৰুত্ব দিম এইটোতো দেউতাক মাকে গুৰুত্ব দিব লাগে যাতে ল'ৰা ছোৱালীক পঢ়ুৱাব ইয়াতে সহায় আমিতো কৰিয়ে আছো নিযুত মইনাৰ পৰা আৰম্ভ কৰি এক্সট্ৰিমত সহায় কৰি আছো জিলাই জিলাই মেডিকেল কলেজ পাতিছো এডমিশ্যন ফ্ৰী কৰি দিছো ফৰ্ম ফিল আপ ফ্ৰী আমিতো সহায় কৰি আছো কিন্তু যিকোনো কাৰণতে নহওক আমাৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়া নাই পৰীক্ষা নিদিয়া নহয় পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীখিনিয়ে বলে পঢ়া নাই গতিকে এইটোতো আৰু মুখ্যমন্ত্ৰীৰ কথা নহয় এইটো দেউতাক মাক সমাজ সচেতন হ'ব লাগিব মানুহক পঢ়া শুনাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব এটা মেডিকেলৰ সিট এটাতো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে পঢ়িয়েই পাব কিন্তু এইবাৰ আপোনালোকে মেডিকেলৰ এডমিশ্যনৰ লিষ্টখন ফ্ৰীলি এভেইলেবল হৈ আছে চালে বুজি পাব যে অসমীয়া জাতিৰ সন্মুখত কিমান ডাঙৰ সংকট আছে বাট এই সংকটটোলৈ কাকো আমি বেয়া পাব নোৱাৰো কাৰণ কোনেও ইলিগেলি পোৱা নাই যোনে পাইছে লিগেলি পাইছে বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময় মই আপোনালোকক এটাই কথা আহ্বান জনাম আমি মাটিৰ বিষয়টো আলোচনা কৰিছো যে মাটিৰ বিষয়ে কিমান মাটি কাৰ দখলত আছে আমি আলোচনা কৰিছো কেতিয়াবা আপোনালোকে এই বছৰ মেডিকেলৰ এডমিশ্যন লিষ্টখন চাব যে আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফ্ট হৈ আছে whether it is a soft power or hard power আজি যদি আপোনালোকে দেখে অসমত যদি এই IIM আহিব 500 কোটি টকাৰ কাম হ'ব এই কামৰ কন্ট্ৰাক্টৰজনহে অসমীয়া হ'ব ধৰি ললো বাকি গোটেই নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জীয়া অসমীয়া নাথাকে তাৰমানে ইকনমি ইজ চেঞ্জিং ফাষ্ট যদি অসমত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ হৈছে the entire labor component is shifting মেডিকেলত যদি ৰিজাল্ট চাই জেনেৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল সিট নাই তাৰ মানে এইটো কাকো শত্ৰুত আমি কোৱা কথা নহয় কোনোবাই ভাল কৰিছে আমি ভাল পাম কিন্তু এইটো এটা অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা আৰু ফৰ দ্যাট মেটাৰ বৰাকতো ইভেন বেংগলী মানুহখিনিৰ পৰা the power is shifting whether it is a soft power or hard power and এনেকুৱা যদি হৈ থাকে এদিন অসমত অসমীয়া মানুহখিনি will be completely loser হেকানে মই কাকো কাজিয়া কৰিব কোৱা নাই মই পঢ়িব কৈছো মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো কালি মই চতিয়াত ভাষণ দিওঁতে কাকো কাজিয়া কৰিব কোৱা নাই যে ধাক্কা মাৰক মই কৈছো ভাল কৰি পঢ়ক মানৱ সম্পদ এটা নিৰ্মাণ কৰক
মাটি বাৰী উচ্ছেদ ই এটা কম্পোনেণ্ট আৰু এটা কম্পোনেণ্ট হৈছে যে যেটো সফট পাৱাৰ বুলি কয় এখন ৰাজ্যৰ যেটো মেজৰিটি কমিউনিটি তেওঁলোকৰ হাতত সফট পাৱাৰটো থাকে কৰ্ণাটকৰ সফট পাৱাৰ ইজ উইথ দ্য কানাডিয়ান পিপল কানাডা পিপল মহাৰাষ্ট্ৰত সফট পাৱাৰ ইজ উইথ দ্য মাৰাঠী পিপল বেংগলত সফট পাৱাৰ ইজ উইথ দ্য বেংগলী পিপল গুজৰাটত সফট পাৱাৰ ইজ উইথ দ্য গুজৰাটী পিপল বাট অসমত দ্য মোষ্ট ক্ৰিটিকেল পাৰ্ট হৈছে যে সফট পাৱাৰটো ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিছে যেটো যে আমি অসমীয়া that soft power is যে অসমত মাজে মাজে সমুজ্জ্বল ভট্ট ডাঙৰী এটা শব্দ কৈ থাকে অসমীয়াৰ প্ৰভুত্ব থাকিব সো লাইনটোলৈ মই এগ্ৰি নকৰো কিন্তু সঁচা প্ৰভুত্ব মানে কি soft power will be in your hand but today medical university cotton university hostel postgraduate the main soft power is no longer with the people of Assam অসমীয়া মানুহৰ হাতত নাই soft power শিক্ষা সংস্কৃতি ক্ৰীড়া soft power means everything computer soft power means everything গতিকে মই কালি সতিয়াত অসমীয়া মানুহক আহ্বান জনাইছিলো যে আপোনালোকে মানৱ সম্পদটো নিৰ্মাণ কৰক নহলে কম্পিটিশনত আপোনালোক নাথাকিব আমি পঢ়া শুনা কৰা নাইতো আমাৰ ইয়াত ৰাজনীতি কি আছে কোনোবাই ডক্টৰ পঢ়িবৰ কাৰণে 2 বছৰ মাথা মাৰি পঢ়ি আছে আমি পঢ়া নাই গতিকে ইয়াত ৰাজনীতিৰ কথাটো অহা নাই ডেটৱা যে এটা মানে কি বুলি কয় এটা বৌদ্ধিক আছিলে কালি এটা কোনো কাৰো ওপৰত শত্ৰুতা আমি কৰা স্পিচ নাছিলে অসমীয়া মানুহক মই এটা কি কয় আত্মদৰ্শন কৰোৱাইছিলো যে অসমতে আমি মাটিও হেৰুৱাইছো শিক্ষাও হেৰুৱাইছো শিক্ষা যদি হেৰুৱাইছো দুদিন পিছত চাকৰিও হেৰুৱাম নিৰ্মাণ শ্ৰমিক হেৰুৱাইছো গতিকে আমি কেনেকে অসমত আমি কেনেকে অকলখৰীয়া হৈ গৈ আছো অসমীয়া মানুহখিনি কালি মই এটা অকেজনটো যেহেতু ডাঙৰ অকেজন আছিলে আৰু ইয়াত কোনো শত্ৰুতা আমি নাই কাৰো প্ৰতি ভেদভাৱ নাই এজন অসমীয়া হিচাপে মই মোৰ উদ্বেগৰ কথাখিনি শ্বেয়াৰ কৰিছিলো নাই ইয়াত শিফটিং আমাৰতো অসমীয়া মানুহ বুলি ক'লে যিকোনো এখন নিৰ্মাণ শ্ৰমিকত যাওক এটাও অসমীয়া ল'ৰা নাপায় মোৰ একো ষ্টেপ নাই ইয়াত মাত্ৰ মই কি কৰিব পাৰো মই একো কৰিব নোৱাৰো মই মাত্ৰ জনাব পাৰো আপোনালোকে কথা যিখিনি ক'ব সাহস নকৰে মই কথাখিনি ৰাখিছো কিন্তু মইতো আৰু গৈ ফ্লাইঅভাৰত কাম নকৰো ইয়াত গভৰ্ণমেণ্টৰ কোনো ৰোল নাই ইয়াত গভৰ্ণমেণ্টে কি কৰিব পাৰে ইয়াত এটা আৰে স্কিল লেবাৰৰ ইনষ্টিটিউট খুলিলেওতো তাতো পঢ়িবৰ কাৰণে অসমীয়া ল'ৰা যাব লাগিব যে ইভেন যি স্কিল ইনষ্টিটিউট আমি কৰিছো তাতোতো আমাৰ ল'ৰা পঢ়িব যোৱা নাই আপোনালোকে ITI বিলাকত যাব অসমীয়া ল'ৰাটো তাত নাই গতিকে মই মেডিকেল কলেজো খুলিছো মেডিকেল কলেজত আমাৰ ল'ৰা নাই গতিকে মই অসমীয়া মানুহখিনিক এটা দৃষ্টি আকৰ্ষণ কৰিছো যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আমি আঁতৰি গৈ আছো মই কাকো হিংসা কৰা নাই তেওঁলোকে প্ৰতিযোগিতা কৰি পাইছে শ্ৰম কৰি পাইছে কাৰো ওপৰত কোনো বিশেষ ভাৱ নাই কিন্তু অসমীয়া মানুহে যে প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আঁতৰি গৈ আছো দ্যাট ইজ এ মেটাৰ অফ কনচাৰ্ণ যেহেতু সতিয়া অসমীয়া মানুহৰ এটা অভিকেন্দ্ৰ সেইকাৰণে তাত মই কথাখিনি উল্লেখ কৰিছো ইট ৱাজ নট এবাউট পলিটিক্স এইটো এটা চৰ্চা বৌদ্ধিক চৰ্চা এটা মইনো কি গুৰুত্ব দিম এইটোতো দেউতাক মাকে গুৰুত্ব দিব লাগে যাতে ল'ৰা ছোৱালীক পঢ়ুৱাব ইয়াতে সহায় আমিতো কৰি আছো নিযুত মইনাৰ পৰা আৰম্ভ কৰি এক্সট্ৰিমত সহায় কৰি আছো জিলাই মেডিকেল কলেজ পাতিছো এডমিশন ফ্ৰী কৰি দিছো ফৰ্ম ফিল আপ ফ্ৰী আমিতো সহায় কৰি আছো কিন্তু যিকোনো কাৰণতে নহওক আমাৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়া নাই পৰীক্ষা নিদিয়া নহয় পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীখিনিয়ে বলে পঢ়া নাই গতিকে এইটোতো আৰু মুখ্যমন্ত্ৰীৰ কথা নহয় এইটো দেউতাক মাক সমাজ সচেতন হ'ব লাগিব
মানুহক পঢ়া শুনাৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। এটা মেডিকেলৰ সিট এটাটো মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰে, পঢ়িয়েই পাব। কিন্তু এইবাৰ আপোনালোকে মেডিকেলৰ এডমিশনৰ লিষ্টখন ফ্ৰীলি এভেইলেবল হৈ আছে, চালে বুজি পাব যে অসমীয়া জাতিৰ সন্মুখত কিমান ডাঙৰ সংকট আছে। বাট এই সংকটটোলৈ কাকো আমি বেয়া পাব নোৱাৰো, কাৰণ কোনেও ইলিগেলি পোৱা নাই, যোনে পাইছে লিগেলি পাইছে। বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময়। মই আপোনালোকক এটাই কথা আহ্বান জনাম, আমি মাটিৰ বিষয়েটো আলোচনা কৰিছো, যে মাটিৰ বিষয়ে কিমান মাটি কাৰ দখলত আছে আমি আলোচনা কৰিছো। কেতিয়াবা আপোনালোকে এই বছৰ মেডিকেলৰ এডমিশন লিষ্টখন চাব, যে আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফ্ট হৈ আছে, whether it is a soft power or hard power. আজি যদি আপোনালোকে দেখে অসমত যদি এই IIM আহিব, 500 কোটি টকাৰ কাম হ'ব, এই কামত কন্ট্ৰেক্টৰজনহে অসমীয়া হ'ব ধৰি ললো, বাকি গোটেই নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জীয়া অসমীয়া নাথাকে। তাৰমানে ইকনমি ইজ চেঞ্জিং ফাষ্ট। যদি অসমত আজি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ হৈছে, দ্য এণ্টায়াৰ লেবাৰ কম্পোনেণ্ট ইজ শিফটিং। মেডিকেলত যদি ৰিজাল্ট চাই, জেনেৰেল কাষ্টৰ 30% অসমীয়া লোকৰ মাজত মেডিকেল সিট নাই। তাৰ মানে এইটো কাকো শত্ৰুতামি কোৱা কথা নহয়, কোনোবাই ভাল কৰিছে আমি ভাল পাম, কিন্তু এইটো এটা অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা, আৰু ফৰ ডেট মেটাৰ বৰাকতো ইভেন বেংগলী মানুহখিনিৰ পৰা, the power is shifting, whether it is a soft power or hard power. And এনেকুৱা যদি হৈ থাকে, এদিন অসমত অসমীয়া মানুহখিনি উইল বি কমপ্লিটলি লুজাৰ। সেইকাৰণে মই কাকো কাজিয়া কৰিব কোৱা নাই, মই পঢ়িব কৈছো, মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো। কালি মই চতিয়াত ভাষণ দিওঁতে কাকো কাজিয়া কৰিব কোৱা নাই যে ধাক্কা মাৰক, মই কৈছো ভাল কৰি পঢ়ক, মানৱ সম্পদ এটা নিৰ্মাণ কৰক। মাটি বাৰী উচ্ছেদ ই এটা কম্পনেণ্ট, আৰু এটা কম্পনেণ্ট হৈছে যে যিটো সফট পাৱাৰ বুলি কয়, এখন ৰাজ্যৰ যিটো মেজৰিটি কমিউনিটি তেওঁলোকৰ হাতত সফট পাৱাৰটো থাকে।